हेलो गाइस मैं बर्तमान उपस्थित आছো যোৰহাটত যোৰহাটৰ এটা বিশেষ স্থান আৰু যেটো জায়গা আছে যোৰহাটৰ মেইন টাউনৰ পৰা প্ৰায় 5 মিনিট টাইম লাগিব আৰু এটো জড়িত আছে আহোমসকলৰ শাসন ব্যৱস্থা তথা আহোমসকলৰ সাম্ৰাজ্যৰ যেটো 600 বছৰীয়া বিৰল শাসন ব্যৱস্থা তাৰ ইতিহাসৰ লগত জড়িত এটা বিশেষ ঠাই এবিলা আপোনালোকে উখ কিছবিলা দ্বীপ দেখিছে যিবিলাক পাহাৰৰ লেখা সৰু সৰু দ্বীপ যিবিলাকক মৈদাম বুলি কয় আৰু এই মৈদামটো বিশেষভাৱে জড়িত আহোমসকলৰ শেষ ৰজা পুৰন্দৰ সিংহৰ লগত জড়িত আৰু তেখেতৰ সমাধিস্থল বুলি ক'ব পাৰি এটো ইয়াত চাওক মৈদাম এটা দুটা দেখিব স্বৰ্গদেউ কামেশ্বৰ সিংহ আৰু স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু তেখেতসকলৰ ইতিহাস ইয়াত জড়িত আছে আৰু মৈদাম মানে হৈছে সমাধি ক্ষেত্ৰ য'ত নেকি আহোমসকলৰ যিবিলাক বিশেষ ব্যক্তি বা ৰজাঘৰীয়া বা যিবিলাক নেকি ৰজাৰ স্থান সেনাপতি হওক বা ৰজা হওক বা সাম্ৰাজ্যৰ শাসন ব্যৱস্থাৰ লগত জড়িত বিশেষ ব্যক্তিসকলৰ সমাধি ক্ষেত্ৰ যেটোক তেওঁলোকৰ বিশেষ নীতি নিয়ম আহোমসকলৰ যেটো পাৰম্পৰিক ব্যৱস্থাৰ জৰিয়তে সমাধি কৰা হয় এই সমাধি কৰাৰ বাবে এই জায়গাটোৰ নাম মৈদাম বুলি কয় আৰু এই জায়গা ৰজাৰ মৈদাম হয় ইয়াত ৰজাক সমাধি কৰা হৈছিল বাবে এই জায়গাটোৰ নাম ৰজাৰ মৈদাম হিচাপে জনা যায় অৰ্থাৎ ৰজা মৈদাম চাওক দেখিবলৈ ইয়াত পৰিৱেশটো বহুত ভাল দেখিবলৈ আৰু ৰজা মৈদাম মানে হৈছে মৈদামৰ অৰ্থ হৈছে ইয়াত ৰজাক যেতিয়া সমাধি কৰা হয় ইয়াৰ লগত ৰজাৰ লগত জড়িত যিবিলাক বিশেষ বস্তু বা তেখেতে পৰিধান কৰা কাপোৰ হওক বা তেখেতে লোৱা তৰুৱালৰ পৰা ধৰি তেখেতৰ লগত থকা যিবিলাক পালি পহৰীয়া থাকে এইবিলাককো ইয়াত সমাধি কৰা হয় আৰু এইভাবে এই জায়গাটোক মৈদাম বুলি কোৱা হয় আৰু ইয়াত আপোনালোকে দেখা পাব এটা বিশেষ পুখুৰী আছে যেটো বহুত দ পুখুৰী আৰু এটো অসম চৰকাৰৰ যেটো পুৰাতাত্ত্বিক বিভাগ বা ভাৰত চৰকাৰৰ পুৰাতাত্ত্বিক বিভাগৰ দ্বাৰা সংৰক্ষণ কৰা হৈছে আৰু শিৱসাগৰকে ধৰি বা অসমত প্ৰায় 150টা পুৰাতাত্ত্বিক জায়গা আছে আৰু তাৰে ভিতৰত 30টা ইন্টাৰনেশ্যনেল আৰ্কিঅলজিকেল ডিপাৰ্টমেন্ট দ্বাৰা সংৰক্ষণ কৰা হৈছে আৰু দেখিবলৈ পাব আপোনালোকে ইয়াত ওখ কিছুমান গছ দেখিবলৈ পাব পিছফালে পৰিৱেশটো চাওক কেনেকুৱা অলপমান আপোনালোক চাওক ভালকে মই দেখুৱাই আছো আপোনালোকক আৰু মৈদামটোৰ কাষতে আছে যোৰহাটৰ মেইন টাউনলৈ যোৱাৰ ৰুটটো বিশেষভাৱে সমাগম ঠাই আৰু কাষে কাষে আপোনালোকে খাদ্য পাব চাওক পুখুৰীটো বিশেষভাৱে সৌন্দৰ্যৰে পৰিপূৰ্ণ আৰু এই সমাধি ক্ষেত্ৰটো বিশেষভাৱে জড়িত পুৰন্দৰ সিংহৰ লগত পুৰন্দৰ সিংহ হৈছে আহোমসকলৰ শেষজন ৰজা পুখুৰীটো আপোনালোকে এবাৰ লক্ষ্য কৰক আৰু ইয়াতে জড়িত আছে আহোমসকলৰ 600 বছৰীয়া বিৰল শাসন ব্যৱস্থা যেটোৱে নেকি বিশ্ববাসীক দেখুৱাই দিয়ে যে আহোম শাসন ব্যৱস্থাটো কিমান ভাল আছিল বা আহোম শাসন ব্যৱস্থাটো কিমান ইতিহাস প্ৰসিদ্ধ আৰু য'ত অসমীয়াৰ শাসন ব্যৱস্থা অসমীয়াসকলৰ সমাজ ব্যৱস্থা অসমীয়াসকলৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত দেখুৱাই দিয়ে আৰু এয়াই হৈছে আহোমসকলৰ শেষজন ৰজা পুৰন্দৰ সিংহৰ সমাধি ক্ষেত্ৰ ইয়াত আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীৰ খেলিবৰ কাৰণে কিছুমান পাৰ্কিং ব্যৱস্থাত জুলনা দেখা পাব আৰু ইয়াত মেইন গেটটো আপোনালোক চাওক টাউনৰ পৰা মেইন গেট এৰি এণ্টাৰ কৰিব পাৰি আৰু বিশেষভাৱে ডাঙৰ নহ'লেও অলপ হ'লেও মানে যাবলগীয়া জায়গা এটো আৰু ইয়াত আহিলে আপোনালোকে অলপমান সাইলেন্ট ফিল কৰিব ইয়াত বহি আপোনালোকে নিজৰ মনটোক অলপ সান্তনা দিব পাৰিব বহি আৰু এই ঠাইখন বহুতে জানে যদিও ইয়াত ইণ্টাৰ নকৰে প্ৰায়ভাগ মানুহে বা দেখি থাকে যদিও কিছুমান ইয়াত প্ৰৱেশ নকৰে আৰু ময়ো এফালেদি যাওঁ যদিও ইয়াত আহি কেতিয়াবা নেদেখোঁ ইমান নাহোঁ এবাবে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যোৰহাট এক্সপ্ল'ৰ কৰিছোঁ যোৰহাটৰ এটা বিশেষ ঠাই ৰজা মৈদাম আৰু এই ঠাইখন তেখেতৰ মৈদাম থকা বাবে এই ঠাইখন ৰজা মৈদাম নামেৰে জনাজাত আৰু পৰিচিত চাওক আপোনালোক এবাৰ বাকি সকলোকে ধন্যবাদ থাকিল আৰু মোক লাইক কমেন্ট আৰু সাবস্ক্ৰাইবটো কৰি দিব অনুগ্ৰহ কৰি কিয়নো বিশেষ আহোমসকলৰ বা অসমীয়াৰ কৃতিচিহ্ন এটা দেখুৱাইছো মই
বাকী ধন্যবাদ থাকিল সকলোলৈকে।